টিভি চ্যানেল চেঞ্জ কর, মোৰ তামাম বৰিং লাগছে। কি যি চাই আছা? মইতো বুজি পোৱা নাই ৰ, কি ঘেণ্টা লগাই থৈ দিছি। কি কৈছে ইমান ধুনীয়া চিনেমা, মোৰ কিমান ভাল লাগছে মই জানো। কি কৈছে তই? এখন তোৰ ভাল লাগছে? ঐ আজি কৃষ্ণৰ জন্মাষ্টমী হয়, অলপ বেলেগ লগোচোন। কৃষ্ণৰ বিষয়ে কিবা চাওঁ, কাৰ্টুন ভিডিঅ' আহিব পাৰে দে কৃষ্ণৰ, লগোচোন। ৰ দি আছো ৰ, বেলেগ চেনেলত দি আছো, ময়ো চাওঁ বাৰু। কিমান টাইম চাব পাৰা কৃষ্ণৰ জন্মাষ্টমী? বদলোৱে মোৰ তামাম বৰিং লাগছে। ঐ বল বল, টিভি চাওঁতকে কৃষ্ণৰ জন্মাষ্টমী চাবা যাওঁ। বল বল, তেতিয়াৰ পৰা এই কি মহা চাই আছা? বল বল। বল বল, যাই থাকো। টিভিত একো প্ৰগ্ৰেমেই নাই, তাতকে বাহিৰত ফুৰি আহো। দে ঠিকে আছে দে, বল বল। দে দে, আগে যা আগে যা। হাৱা মানুহ আছি দেখোন এটা দুটাকে, ভালে লাগছি দেখোন মন্দিৰটো। মই কৈয়ে আছিলো দেখোন, বাহিৰত বল, কি টিভিৰ ঘৰত সোমাই থাকা। বল বল, একবাৰ মন্দিৰৰ ভিতৰৰ পৰা আহো। মন্দিৰত সেৱা কৰি মনটো একদম শান্ত পৰি গেছি। ঠিকে কৈছে দোষ, মনটো একদম পাতল লাগি গেছি না। দোষ মোৰ বঢ়িয়া লাগছে আহি। বল এতিয়া অলপ বাহিৰৰ ফালে ওলাই যাওঁ। দে বাহিৰত বল, বাহিৰত বল, মন্দিৰত বহুত মানুহ আছে। ভাই এতিয়া ক'ত যাবি কৌ? তনে জানা না কৃষ্ণৰ জন্ম ক'ত হৈছিল? কিয় নাজনিম, জেলত হৈছিল, কাৰাগাৰত। কি কৈছে জেলত হৈছিল? মেডিকেলত হোৱা নাছিল নেকি? কি কৰি তই? মেডিকেল? সেইবিলাক টাইমত মেডিকেল আছিল নেকি? কিয় নাথাকবো, আমিওতো মেডিকেলতে জন্ম হৈছো না। তোৰ কি মাথা নষ্ট হৈছে নে কি? কি মেডিকেল বকি আছা সেইখিনি টাইমত এগিলা নাছিলতো। তেতিয়াহ'লে জন্ম কেনেকে পাইছে? বাচ্চা মেডিকেলতে জন্ম পায়। এনেকুৱা এটা শুভ টাইমত তই কি এইবিলাকো নাজানা? কৃষ্ণৰ জন্ম ক'ত কেনেকে কি হৈছিল, আগতে মেডিকেল আছিল না নাছিল? হয়ো দে, কি তই একোই নাজানা দেখোন। ক'ত জানব, হলিউড মুভি হেন চাই থাকবো, ইংলিছ একো বুজিও নাপায়, শুধ সেই ফাইটখিনি চাই থাকে। হ'ব দে, বৰ বকি আছা, তনে কম জানা। হলিউড চিনেমাৰ লগত কৃষ্ণৰ কি সম্পৰ্ক আছে? মোক যে টানা মাৰলি। কেনা মাৰিব তোক টানা? যদি কৃষ্ণৰ জন্ম কেনেকে হৈছিল সেইখিনি নাজনা, সৰুতে পঢ়া বস্তু। সৰুতে পঢ়া কথাখিনিও যদি নাজনা আৰু কি কম তোক। হ'ব দে, তনে কম জানা গোটাই। কচোন কৃষ্ণৰ গাৰ্লফ্ৰেণ্ড কোন আছিল? এইটো আৰু কেনেকুৱা কোৱেশ্যন? ৰাধা আছিল। যদি ৰাধা আছিল, বিয়া কিয় নহলাক? তই তেতিয়া কৃষ্ণৰ লগত আছিলি নেকি? এইগিলা কথা যে সুধি আছা। নহয় মানে চব জানা দেখুৱাইছা না, সেইকাৰণে সুধছো। হিষ্টৰীত সেইবিলাক নাই নহয়। হিষ্টৰীত আমাক যি পঢ়াইছে, গাৰ্লফ্ৰেণ্ডৰ কথা পঢ়োৱা নাই নহয়। বাদ দি, ইয়াক বুজাই লাভ নাই দে। এতিয়া ক'ব পৰা নাই না, সেইকাৰণে গাত লাগছি আৰু। ভাই সেইবিলাক বাদ দি আমি কৃষ্ণৰ ভেকচন পাতো দে। হয় নেকি? বঢ়িয়া কথা ভাবিছা। কৃষ্ণ ময়ে হম। ভেকচনৰ কথা কৈছি সি কৃষ্ণৰ একো এটা কথাই নাজানে, সি এতিয়া কৃষ্ণ হয়। কৃষ্ণৰ কথা জানলিহে কৃষ্ণ হব পাৰি নেকি? নাজনাকে কৃষ্ণ হব নোৱাৰি। তহঁতে আৰু কাজিয়া কৰিব ধৰিলে। দে কোনোবা এটা হব দে। মই কৈছো নেকি? সিহে এনেকে কথা মহা মোক ডাইৰেক্ট কৈছি। সঁচাই কৈছো, কৃষ্ণৰ একো এটা কথাই নাজনে। জন্মৰ কথা সুধিলে মেডিকেলৰ কথা কয়। কৃষ্ণ হলে তাক নাজাজে নহয়, তাক কংস হবা দে, কংস। কি কৈছে? কৃষ্ণৰ লগত আৰু কংস কৰ পৰা আহিল? কি কৈছে? কংস কোন হয় সেইটোও নাজনা? কৃষ্ণৰ মামা হয়, মামা। কি কৈছে? কৃষ্ণৰো মামা আছে? মই কৈছো না, ইয়াক বুজি লাভ নাই। ই অনলি কৃষ্ণ হব পাৰে, মেইন হিৰো না, হিৰো চিনেমা মহা চাই থাকে। হয়ো দে, তই এইখিনি কথাও নাজনা। হ'ব যা, নহও যা, তন্দে হৈ থাক। কথা। তহঁতৰ এই ভেকচন বিলাক বাদ দি বল, আমি বেলেগ এটা ঠাইত ফুৰিব যাওঁ। ভোলাক কল কৰিছে না, বহুত দিন ভোলাক লগেই পোৱা নাই। নাই ৰ, কল কৰা নাই। ক'ত বা আছে অকাত চলি, নিজেতো একদিনো কল নকৰেই। অকাত চলি একদিনো কথা নাপাতে আমাৰ লগত, আমিহে তাক কল কৰি মাতি আনিব লাগে। যি কল নকৰাকে চাবা যাওঁ দেচোন, ক'ত কি কৰি আছে। বল চাও।
তাৰ কি অৱস্থা আমাক তো কল নকৰে কি কৰি আছে বল বল দে বল বল আইও আজি কৃষ্ণৰ জন্মদিন মোক অলপ কৃষ্ণ আনে বাই দেচোন আৱা কি পজিশ্যন দি আছে গাছৰ তলত বহি আৱা কেনেকুৱা ভাল ধৰছি দেখোন নাই তাকেইতো ৰ মোৰ মাথাটোহে কাম কৰা নাই ভোলাৰ আৰু কি হ'ল এ ভোলা ঐ ভোলা কি হৈছে তোৰ কি পজিশ্যনত বহি আছা মই কৃষ্ণ হয় কোৱা তোমালোক ক'ৰ পৰা আহিছা মই ৰাম হয় তোৰ কি মাথা নষ্ট হৈছে নেকি কি তোৰ কোন দিনৰ পৰা কৃষ্ণ হলি কি কৈছে তই কৃষ্ণ শাখান মুখত বালক অহংকাৰ নকৰিবা অহংকাৰে পৰম শত্ৰু কিয় কৃষ্ণ হ'ব নোৱাৰো নেকি মই এ হৈছে যা ভোলা পাগলা হৈছে কি হৈছে থিয়া দিচোন হৈছে কি তোৰ ক্ৰোধ কিয় কৰিছা মই আপোনালোকক কিবা কৰিছো নেকি ক্ৰোধ নকৰিবা নহলে পতন হবা ধানৰ পতন মই কি কৈছো শুনছি নাই এতিয়া ভোলা আছা ভোলা হৈ থাক মাৰ খাবি কিন্তু তোমালোকে আৰু খং কৰি আছা কাৰণটো মই নাজানো মই এতিয়া গৈ থাকো ক'ত যা হে ভোলা অহাত চলি আমাকে দি আৰু ক'ত যা তোৰ কাৰণে আহিলো আমি মই নাজানো সেইবিলাক মই এতিয়া গৰু চৰাব যাওঁ তহঁত থাক লগা হলে মোৰ লগত আহ দেই বাই বাই কৃষ্ণই কোন দিনৰ পৰা বাই বাই দিয়া কৰিলাগে খঙে উঠছি ৰ ইমান দূৰৰ পৰা আহিলো তাক লগ কৰিম বুলি আৰু তাৰ এবাগে নটাংকি নাচাইকে ঐ সেইবিলাক বাদ দে ক'ত গৰু চৰিব যায় চাও বল দে বল বল বাকীখিনি পিছত দেখা যাব দে বল আহি থাক